থাকবা লাগে বড় কষি থাকবা লাগে এই ইনকে পহৰ হয় এনেকে বড় হয় কেতিয়াবা নুশুনো আৰু বহিও থাকো গোটেই ৰাতি গোটেই ৰাতি জুপুৱাং দেখছ না নাই চাই জুইটো ক'ত পোৱা এইটাতে বাহিৰত এতেও পুৱা তাতেও পোৱা তাতে ভাতো বনা তাত মানে বহুত পৰে মহ ভাত ইয়াতে ভিতৰতে বনাই ৰাতি ভিতৰত নবনাওঁ মোৰ ৰাতি ভাত নাখাওঁ ভাত নাখায় এবাৰে খায় একবাৰে খাওঁ এনেই দুপৰীয়া খালোঁ খাই আকৌ আৰু মই ৰাতি ভাত নবনাওঁ তাৰমানে থাকবা লাগে বৰ কচি থাকবা লাগে ৰাতি ৰাতি তাতে থাকোঁ আমি গোটেই কথাখিনি গম পোৱা নাছিলোঁ কিন্তু বিগত এক বছৰমানৰ পৰা আমি লক্ষ্য কৰিলোঁ যে এখেতৰ মানে পৰিৱেশটো খুবেই বেয়া মানে ঘৰটো যিটো এটা পুৰণি ঘৰ আছিলে চালি এখন আছিলে সেই চালিখন জহি হৈ গৈছে জহি হৈ যোৱাৰ ফলত ওপৰৰ পৰা পানী পৰে বা তলেদি সাপ চাপ সোমাই সেনেকুৱা ধৰণৰ একদম কণ্ডিশ্যন বেয়া যাৰ কাৰণে তেওঁ মানে থাকিবৰ সুবিধা নোহোৱা হৈ গ'ল সুবিধা নোহোৱাৰ ফলত তেখেতে কি কৰিলে এই যিটো আমাৰ SBM স্বচ্ছ ভাৰত মিছনৰ অধীনত যিটো আমাৰ এই লেট্ৰিন এখন পাইছিলে সেই লেট্ৰিনখনত তেখেতে দিন ৰাতি কটায় তাতে খোৱা বোৱা ৰন্ধা বঢ়া গোটেইখিনি তাতেই কৰে আমি দেখা পালোঁ আহি পেলাই কণ্ডিশ্যনখিনি গম পাই পেলাই আমি 2-4জন বা আমাৰ দাদা বন্ধু গোটেইকেইজন যিকেইজনে অৱগত হ'লোঁ আমি লগ লাগি এটা প্ৰচেষ্টা হাতত ল'লোঁ যে তেখেতৰ বৰ্তমান ন্যূনতমভাৱে থাকিব পৰা ব্যৱস্থাখিনি আমি কৰি দিওঁ দি পেলাই ভৱিষ্যতে যেন ইয়াতকৈ ভাল সুবিধা এটা পায় থাকবা লাগে বৰ কচি থাকবা লাগে এই ইনকে পহৰ হয় এনেকে বড় হয় কেতিয়াবা নুশুনো আৰু বহিও থাকোঁ গোটেই ৰাতি গোটেই ৰাতি জুপুৱাং দেখছ না নাই চাই জুইটো ক'ত পোৱা এইটাতে বাহিৰত এতেও পুৱা তাতেও পোৱা তাতে ভাতো বনা তাত মানে বহুত পৰে মহ ভাত ইয়াতে ভিতৰতে বনাই ৰাতি ভিতৰত নবনাওঁ মোৰ ৰাতি ভাত নাখাওঁ ভাত নাখায় এবাৰে খায় একবাৰে খাওঁ এনেই দুপৰীয়া খালোঁ খাই আকৌ আৰু মই ৰাতি ভাত নবনাওঁ তাৰমানে থাকবা লাগে বৰ কচি থাকবা লাগে ৰাতি ৰাতি তাতে থাকোঁ আমি গোটেই কথাখিনি গম পোৱা নাছিলোঁ কিন্তু বিগত এক বছৰমানৰ পৰা আমি লক্ষ্য কৰিলোঁ যে এখেতৰ মানে পৰিৱেশটো খুবেই বেয়া মানে ঘৰটো যিটো এটা পুৰণি ঘৰ আছিলে চালি এখন আছিলে সেই চালিখন জহি হৈ গৈছে জহি হৈ যোৱাৰ ফলত ওপৰৰ পৰা পানী পৰে বা তলেদি সাপ চাপ সোমাই সেনেকুৱা ধৰণৰ একদম কণ্ডিশ্যন বেয়া যাৰ কাৰণে তেওঁ মানে থাকিবৰ সুবিধা নোহোৱা হৈ গ'ল সুবিধা নোহোৱাৰ ফলত তেখেতে কি কৰিলে এই যিটো আমাৰ SBM স্বচ্ছ ভাৰত মিছনৰ অধীনত যিটো আমাৰ এই লেট্ৰিন এখন পাইছিলে সেই লেট্ৰিনখনত তেখেতে দিন ৰাতি কটায় তাতে খোৱা বোৱা ৰন্ধা বঢ়া গোটেইখিনি তাতেই কৰে আমি দেখা পালোঁ আহি পেলাই কণ্ডিশ্যনখিনি গম পাই পেলাই আমি 2-4জন বা আমাৰ দাদা বন্ধু গোটেইকেইজন যিকেইজনে অৱগত হ'লোঁ আমি লগ লাগি এটা প্ৰচেষ্টা হাতত ল'লোঁ যে তেখেতৰ বৰ্তমান ন্যূনতমভাৱে থাকিব পৰা ব্যৱস্থাখিনি আমি কৰি দিওঁ দি পেলাই ভৱিষ্যতে যেন ইয়াতকৈ ভাল সুবিধা এটা পায়